সাতটা মণ্ডলীলৈ লিখা চিঠিবোৰৰ তিনিটা বেলেগ বেলেগ ব্যাখ্যা কি কি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা যিছু ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা যিছু ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা ক্ৰুচতে তেজ বোৱা ক্ৰুচতে তেজ বোৱা পাপ মোৰ ধুই নিলা পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায় পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায় তুমি আহি প্ৰেম কৰি তুমি আহি প্ৰেম কৰি নতুন জীৱন মোক দিলা যিছু মোক ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা জীৱনৰ ভাৰ মোৰ আছিলে পৰ্বত সমান নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা শুনিবলৈ পাম জোহনে দৰ্শনত গৌৰৱান্বিত প্ৰভু যীশুক দেখি ভয় খোৱা বাবে জোহনক নিৰ্ভয় দি প্ৰভু যীশুৱে 4টা কাৰণ দিছে আমি কিয় ভয় কৰিব নালাগে তেওঁ কৈছে মই প্ৰথম আৰু শেষ অৰ্থাৎ তেওঁ ঈশ্বৰ তেওঁ কৈছে মই মৃত হৈ আকৌ জীৱিত হলো ইয়াৰ দ্বাৰা তেওঁৰ মুক্তিদায়ক মৃত্যু আৰু পুনৰুত্থানৰ কথা কোৱা হৈছে আমাৰ বাবে ক্ৰুচত মৰি তেওঁ পুনৰুত্থিত হল গতিকে আমাৰ পৰিত্ৰাণ সিদ্ধ হল তেওঁ অনন্ত কালৰ বাবে জীয়াই আছে ইয়াৰ দ্বাৰা তেওঁৰ বৰ্তমানৰ অৱস্থাৰ কথা বুজোৱা হৈছে তেওঁ কেৱল বিচাৰ কৰাই নহয় আমাৰ বাবে মধ্যস্থতাও কৰি আছে আমাক তাৰেই প্ৰয়োজন তেওঁৰ হাতত মৃত্যু আৰু পৰলোকৰো চাবি আছে ই তেওঁৰ কৰ্তৃত্ব আৰু ক্ষমতাৰ কথা কয় আমি সান্তনা ল'ব পাৰো যে তেওঁৰ হাতত মৃত্যুৰ চাবি আছে তেওঁৱে আমাক মৃত্যুৰ ভয়ৰ পৰা মুক্ত কৰিব পাৰে আমাক প্ৰকাশিত বাক্য পুস্তকখনৰ কালক্ৰম আৰু বিভাজন তিনিটা সময় শৃংখলাত দিয়া হৈছে অতীত বৰ্তমান আৰু ভৱিষ্যত জোহনক কোৱা হৈছিল তুমি যি যি দেখিলা সেইবোৰ লিখা তেতিয়ালৈকে জোহনে গৌৰৱান্বিত খ্ৰীষ্টক দেখিছিল এইখন এখন খ্ৰীষ্ট কেন্দ্ৰিক পুস্তক দ্বিতীয়তে যি যি আছে সেইবোৰৰ বিষয়ে লিখিবলৈ কোৱা হৈছিল অৰ্থাৎ মণ্ডলীৰ সৈতে জড়িত কথাবোৰ তৃতীয়তে পাছত যি যি হবলৈ উদ্যত আছে সেইবোৰৰ বিষয়ে লিখিবলৈ কোৱা হৈছিল
এইটো যীশুখ্ৰীষ্টৰ কাৰ্যসূচী। আমি দেখিম মণ্ডলী স্বৰ্গলৈ যায় আৰু তাৰ পিছত আমি দেখিম পৃথিৱীত ঘটা কথাবোৰ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আহক এতিয়া আমি প্ৰকাশিত বাক্য পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰোঁ। পাচনি জোহনে প্ৰভুৰ দিনত অৰ্থাৎ দেওবাৰে পাত্মদ্বীপত আত্মাত থকা অৱস্থাত কিছুমান দৰ্শন পাইছিল। সেইবোৰ দেখি তেওঁ প্ৰভু যীশুৰো দৰ্শন পাইছিল আৰু সেই গৌৰৱময় ৰূপত প্ৰভুক দেখি তেওঁ ভয় খাইছিল আৰু একেবাৰে মৰাৰ নিচিনাকৈ প্ৰভু যীশুৰ ভৰিত দীঘল দি পৰিছিল। তেতিয়া প্ৰভু যীশুৱে নিৰ্ভয় দি তেওঁক কৈছিল, ভয় নকৰিবা, মই প্ৰথম আৰু শেষ, মই জীয়াই থকা জনা, মই মৃত হ'লোঁ আৰু এতিয়া অনন্তকাললৈকে জীয়াই আছোঁ। মৃত্যুৰো আৰু পৰলোকৰো চাবিকাঠি মোৰ হাততে আছে, গতিকে তুমি ভয় নকৰিবা। প্ৰভু যীশুৱে জোহনক আৰু কি কি ক'লে সেই কথা আমি এতিয়া চাম। বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিছোঁ। প্ৰকাশিত বাক্য প্ৰথম অধ্যায় 19 নম্বৰ পদ। এনেদৰে লিখা আছে, এতেকে তুমি যি যি দেখিলা আৰু যি যি আছে আৰু ইয়াৰ পাছত যি যি হ'বলৈ উদ্যত আছে সেই সকলোকে লিখা। এই প্ৰকাশিত বাক্য পুস্তকত থকা কথাবোৰৰ 3টা প্ৰধান ভাগ আছে: অতীত, বৰ্তমান আৰু ভৱিষ্যৎকালৰ কথা। আমি যিমানেই এই পুস্তকখন অধ্যয়ন কৰি যাম, সিমানেই এই কথাবোৰ ভালদৰে বুজি পাম। প্ৰভু যীশুৱে পাচনি জোহনক কৈছে, এতেকে তুমি যি যি দেখিলা সেই সকলোকে লিখা। এই পৰ্যন্ত জোহনে কি কি দেখিলে বাৰু? আমি মনত ৰখা উচিত যে এই পুস্তকখন হৈছে খ্ৰীষ্টকেন্দ্ৰিক। গৌৰৱময় প্ৰভু যীশুখ্ৰীষ্টই এই পুস্তকখনৰ মূল বিষয়। সেই অশ্বাৰোহী 4জন নাইবা সেই মহাক্লেশৰ 10টা পাত্ৰ নাইবা সেই পশুকেইটাৰ ওপৰত আপোনাৰ দৃষ্টি থিৰ কৰি নাৰাখিব। সেইবোৰ ঘটি থাকিব, কিন্তু আপোনাৰ দৃষ্টি থিৰ কৰি ৰাখক প্ৰভু যীশুখ্ৰীষ্টত। তেওঁৱেই অতীত আছিল, তেওঁৱেই এতিয়াও আছে আৰু তেওঁৱেই ভৱিষ্যতেও থাকিব। তেওঁ কালি, আজি আৰু সদাকাললৈকে একেই আছে আৰু থাকিব। জোহনে তেওঁৰ বিষয়ে দেখা দৰ্শনৰ কথা লিখিব লাগে বুলি ইয়াত কোৱা হৈছে। আৰু যি যি আছে, কি কি আছে বাৰু? ইয়াত মণ্ডলীৰ সৈতে জড়িত কথাবোৰৰ বিষয়ে কোৱা হৈছে। মণ্ডলীৰ বিষয়বোৰ: প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ আজি 2000 বছৰ পাছতো আমি আছোঁ, তেওঁৰ বিশ্বাসী লোকৰ মণ্ডলী হিচাপে। মণ্ডলীৰ বিষয়ে কথাবোৰ 2য় আৰু 3য় অধ্যায়ত লিপিবদ্ধ কৰা হৈছে। আৰু ইয়াৰ পাছত যি যি হ'বলৈ উদ্যত আছে, এয়া প্ৰভু যীশুৰ বিশেষ কাৰ্যসূচীৰ কথা কোৱা হৈছে। আমি দেখিবলৈ পাম যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলী স্বৰ্গলৈ যাব আৰু এই পৃথিৱীৰ পৰা মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত যি যি ঘটনা পৃথিৱীত ঘটিব, আমি সেইবোৰ দেখা পাম। প্ৰভু যীশুৰ সেই বিশেষ কাৰ্যসূচীৰ কথা আমি পঢ়িবলৈ পাম 4 নম্বৰ অধ্যায়ৰ পৰা 22 নম্বৰ অধ্যায়লৈকে। এতিয়া 20 নম্বৰ পদটো পঢ়ি দিছোঁ। মোৰ সোঁ হাতত যি 7টা তৰা দেখিলা, তাৰ আৰু 7টা সোণৰ দীপাধাৰৰ নিগূঢ় তত্ত্ব লিখা। সেই 7টা তৰাই 7 মণ্ডলীৰ দূত আৰু সেই 7টা দীপাধাৰেই 7 মণ্ডলী। দেখিলেনে প্ৰিয় শ্ৰোতা? পাচনি জোহনে যেতিয়া কিবা বিশেষ চিন বা প্ৰতীক ব্যৱহাৰ কৰিছে, তাৰ অৰ্থটো আমাক জনাই দিছে, যাতে সেই চিনে কি বুজায় আমি জানিব পাৰোঁ। য'ত তেওঁ কোনো চিন ব্যৱহাৰ কৰা নাই, তাত তেওঁ আক্ষৰিক অৰ্থতেই কথাবোৰ বুজাইছে। 7টা তৰা আৰু 7টা দীপাধাৰৰ নিগূঢ় তত্ত্ব। বাইবেলত নিগূঢ় তত্ত্ব মানে অতি পবিত্ৰ গুপুত কথা, যিটো আগতে প্ৰকাশ কৰা হোৱা নাই।
এই কথাটো পাচনি জোহনক জনোৱাৰ আগতে আন কাকো জনোৱা হোৱা নাছিল। সেইবাবে এইটো নিগূঢ় তত্ত্ব। এই নিগূঢ় তত্ত্বটো হৈছে পাচনি জোহনে যি দেখিছিল সেই বিষয়ে। তেওঁ সেই গৌৰৱময় ৰূপত প্ৰভু যীশুক দেখিছিল। আপুনি হয়তো সুধিব পাৰে, কিয়? পৌলেও দেখোন গৌৰৱময় প্ৰভু যীশুক দেখিছিল সেই দম্মেচকলৈ যোৱা বাটত এৰা। কিন্তু পাচনি পৌলেনো কি দেখিছিল? পঢ়ি দিছোঁ, শুনিবচোন। হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূৰ্যৰ ৰশ্মিতকৈও দীপ্তিমান এটা পোহৰ আকাশৰ পৰা মোৰ আৰু মোৰ লগত যাত্ৰা কৰাবিলাকৰ চাৰিওফালে প্ৰকাশিত হোৱা দেখিলোঁ। পাচনিবিলাকৰ কৰ্ম ২৬ অধ্যায় ১৩ নম্বৰ পদ। আমি সূৰ্যলৈ চাব নোৱাৰোঁ। আমি ভাবোঁ পাচনি পৌলেও সেই প্ৰবল মহিমা গৌৰৱেৰে পূৰ্ণ প্ৰভু যীশুখ্ৰীষ্টলৈ চাব পৰা নাছিল। তেওঁ পোহৰ দেখিছিল আৰু সেয়া প্ৰভু যীশু বুলি বুজি পাইছিল। সেই পোহৰে তেওঁক কিছুদিনৰ কাৰণে অন্ধ কৰি ৰাখিছিল। গতিকে আচলতে জোহনেহে সেই গৌৰৱময় প্ৰভু যীশুৰ পূৰ্ণ ৰূপ প্ৰথমতে দেখিছিল বুলি আমি ক'ব পাৰোঁ। সেই ৭টা তৰাই হৈছে ৭ মণ্ডলীৰ দূত। তৰাই ক্ষমতা, কৰ্তৃত্বক বুজায়। যিহুদা পত্ৰত ১৩ নম্বৰ পদত অবিশ্বাসী বা বিশ্বাসৰ পৰা খহি পৰা লোকসকলক ভ্ৰমণকাৰী তৰাস্বৰূপ বুলি কোৱা হৈছে। দূত মানে আচলতে বাৰ্তাবাহক, খবৰ কঢ়িয়াই অনা ব্যক্তি। মানুহো হ'ব পাৰে, স্বৰ্গদূতো হ'ব পাৰে। দূতে স্বৰ্গদূতকো বুজাব পাৰে, সেইটো আমি সহজে বুজি পাওঁ। কিন্তু দূতে কোনো ঠাইৰ লোকবিলাকৰ নেতা তথা শিক্ষককো বুজাব পাৰে। ইয়াত মণ্ডলীসমূহৰ দূত মানে সেই ৭টা মণ্ডলীৰ স্থানীয় পালককো বুজাব পাৰে। সেই ৭টা মণ্ডলীৰ বিষয়ে আমি ৫ অধ্যায় ২ পঢ়িবলৈ পাম। আৰু সেই ৭টা দীপাধাৰেই ৭টা মণ্ডলী। সেই দীপাধাৰ ৭টাই এছিয়া মাইনৰৰ সেই ৭টা মণ্ডলীক বুজায়। এই মণ্ডলীকেইটাৰ কথা আমি ৫ অধ্যায় ২ পঢ়িবলৈ পাম। আকৌ এইকেইটাই প্ৰভু যীশুৰ সমগ্ৰ মণ্ডলীকেই বুজায়। সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিয়ে হৈছে মণ্ডলী, আৰু এই মণ্ডলীৰ মূৰ হৈছে খ্ৰীষ্ট, আৰু মণ্ডলী হৈছে খ্ৰীষ্টৰ শৰীৰ। এতিয়া আমি প্ৰকাশিত বাক্য পুস্তকৰ সেই অংশটোত প্ৰৱেশ কৰিম য'ত আমি পাওঁ খ্ৰীষ্টীয় মণ্ডলীৰ কথা। ২য় আৰু ৩য় অধ্যায়। এই মণ্ডলী খ্ৰীষ্টৰ শৰীৰ। তেওঁ মণ্ডলীক ইমান প্ৰেম কৰিলে যে মণ্ডলীৰ কাৰণে নিজৰ প্ৰাণ দিলে ক্ৰুচৰ ওপৰত। এই মণ্ডলীক পিতৃ ঈশ্বৰেই দিছিল, খ্ৰীষ্টক। এই মণ্ডলীৰ কাৰণেই প্ৰভু যীশুৱে বিশেষ প্ৰাৰ্থনা কৰিছিল। সেই প্ৰাৰ্থনা আমি পাওঁ জোহনে লিখা শুভবাৰ্তাৰ ১৭ নম্বৰ অধ্যায়ত। কিন্তু ৩ নম্বৰ অধ্যায়ৰ পাছত আমি মণ্ডলীৰ বিষয়ে উল্লেখ নাপাওঁ। ৪ নম্বৰ অধ্যায় পৰ্যন্ত মণ্ডলীৰ বিষয়ে ১৯ বাৰ উল্লেখ কৰা হৈছে। কিন্তু ৪ নম্বৰ অধ্যায়ৰ পৰা ২০ নম্বৰ অধ্যায় পৰ্যন্ত মণ্ডলীৰ কথা এবাৰো উল্লেখ কৰা হোৱা নাই। গতিকে এই বিশেষ সময়ছোৱাত মণ্ডলী বাৰু ক'ত থাকিব? মণ্ডলী নিশ্চয় পৃথিৱীত নাথাকে, কাৰণ তেতিয়া মণ্ডলীক পৃথিৱীৰ পৰা উঠাই নিয়া হ'ব। ইয়াত উল্লেখ কৰা ৭টা মণ্ডলীৰ কথাখিনিয়ে বাৰু কি বুজায়? সেই বিষয়ে ৩ ধৰণৰ ব্যাখ্যা আৰু বিশেষ অৰ্থ আছে। প্ৰথমটো হৈছে সমসাময়িক। সেই কথাখিনিয়ে জোহনৰ দিনৰ মণ্ডলীসমূহৰ কাৰণে বিশেষ বাৰ্তা কঢ়িয়াই আনিছিল। সেই ৭টা মণ্ডলী সেই সময়ত আছিল। সেই মণ্ডলীকেইটাৰ বিষয়ে জোহনে জানিছিল খুব ভালদৰে। সেই মণ্ডলীকেইটা থকা ঠাইৰ এতিয়া ভগ্নাৱশেষ আছে। সেই মণ্ডলীবোৰক সেই সময়ত জোহনে ভালদৰে জানিছিল। সেই মণ্ডলীৰ স্থানীয় পৰিস্থিতিৰ কথা জানিছিল,
আৰু সেই মণ্ডলীকেইটালৈ ইয়াত লিখা হৈছিল। দ্বিতীয়তে, সামগ্ৰিক। ইয়াৰ প্ৰতিটো মণ্ডলীয়ে আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ এখন সামগ্ৰিক ছবি দাঙি ধৰে। যদিও একোটা বিশেষ বিশেষ মণ্ডলীক সম্বোধন কৰি কথাবোৰ লিখা হৈছিল, কিন্তু কথাবোৰ আজিও সকলো খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে প্ৰযোজ্য। ইয়াৰ মাজেদি আজিও খ্ৰীষ্টীয় মণ্ডলীয়ে বাৰ্তা পায়, বিশেষ শিক্ষা পায়। অৰ্থাৎ ইয়াত পৰগামত থকা খ্ৰীষ্টীয় মণ্ডলীলৈ যিখিনি কথা লিখা হৈছিল, সেই কথাখিনিয়েও আজি পৃথিৱীৰ যিকোনো ঠাইৰ মণ্ডলীকে কথা কয়। লগতে আপোনাক, মোক আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক বিশেষভাৱে কথা কয়। মুঠতে এই মণ্ডলীসমূহৰ কাৰণে লিখা কথাখিনি আমাৰ সকলোৰে কাৰণে বিশেষভাৱে প্ৰযোজ্য। তৃতীয়তে, সেই 7টা মণ্ডলীৰ কথাখিনিয়ে মণ্ডলীৰ ইতিহাসকো বুজায়। মণ্ডলীৰ ইতিহাস। 50 দিনীয়া পৰ্বৰ দিনাখন এই পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলী আৰম্ভ হৈছিল আৰু সেই মণ্ডলীক এদিন এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰা। সেই আৰম্ভণিৰ পৰা সেই বিশেষ দিনটোলৈকে খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসৰ বিশেষ এটা বিৱৰণ আমি পাওঁ এই 7টা মণ্ডলীলৈ লিখা কথাখিনিৰ মাজেদি। মণ্ডলীৰ ইতিহাসৰ 7টা বিশেষ যুগ বা অৱস্থা আছে। ইফিচিয়া মণ্ডলীয়ে বুজায় পাচনিসকলৰ দিনৰ মণ্ডলীক। আনহাতে লাইডেকিয়া মণ্ডলীয়ে বুজায় বিশ্বাসৰ পৰা খহি পৰা মণ্ডলীৰ কথা। এই মণ্ডলী সম্বন্ধে থকা ভাৱবাণীমূলক কথাখিনিয়ে ইতিমধ্যেই ফলিয়াই যোৱা খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসক বুজায়। প্ৰায়খিনি কথা মণ্ডলীৰ ইতিহাসত ইতিমধ্যে ঘটি গৈছে। গতিকে আমি এই 2য় আৰু 3য় অধ্যায়ত যিখিনি কথা পঢ়িবলৈ পাম সেইখিনি গুৰুত্বপূৰ্ণ। প্ৰভু যীশুৱে মণ্ডলীসমূহলৈ লিখা কথাখিনিৰ এটা বিশেষ সাদৃশ্য আমি দেখা পাওঁ। তেওঁ মণ্ডলীসমূহলৈ লিখা প্ৰতিখন চিঠিৰ একোটা বিশেষ ধৰণৰ ৰূপ আছে। প্ৰথমটো মণ্ডলীলৈ লিখা চিঠিখনৰ আৰম্ভণিতে গৌৰৱময় প্ৰভু যীশুৰ বিষয়ে অলপ উল্লেখ কৰা আমি দেখা পাওঁ। অৱশ্যে প্ৰতিখন চিঠিতেই তেওঁৰ বিষয়ে একোটা বিশেষ কথা উল্লেখ কৰা হৈছে। দ্বিতীয়তে, প্ৰতিখন চিঠি সেই মণ্ডলীৰ দূতৰ প্ৰতি সম্বোধন কৰি লিখা হৈছিল। এই মণ্ডলীৰ দূত মানে আমি মণ্ডলীৰ পালক বা শিক্ষক বুলিও ধৰিব পাৰোঁ। তৃতীয়তে, তেওঁ চিঠিখনৰ আৰম্ভণিতে কৈছে, তোমাৰ কৰ্ম মই জানো, এই বুলি। অৱশ্যে সেই কৰ্ম সম্বন্ধে প্ৰভু যীশুৱে বিশেষ প্ৰশ্ন উঠোৱাও আমি দেখা পাওঁ 2খন চিঠিৰ ক্ষেত্ৰত। চতুৰ্থতে, প্ৰথমতে প্ৰভু যীশুৱে মণ্ডলীক অলপ প্ৰশংসা কৰিছে, কিন্তু তাৰ পাছত দুখ আঙুলিয়াই দিছে। সেইটো তেওঁৰ পদ্ধতি। কিন্তু তাৰ ব্যতিক্ৰম আমি দেখা পাওঁ। স্মৰ্ণা আৰু ফিলাডেলফিয়াৰ মণ্ডলীৰ কাৰণে তেওঁ দোষাৰোপ কৰি একো কথা কোৱা নাই। স্মৰ্ণা মণ্ডলী আছিল শ্বহীদৰ মণ্ডলী। গতিকে প্ৰভু যীশুৰ পৰা তেওঁলোকে কোনো ধৰণৰ সমালোচনা পোৱা নাই। আৰু ফিলাডেলফিয়াৰ মণ্ডলী আছিল শুভবাৰ্তা ঘোষণা কৰা মণ্ডলী। তেওঁলোকে খ্ৰীষ্টৰ শুভবাৰ্তা বিলাইছিল। তেওঁলোকৰ বিৰুদ্ধে প্ৰভু যীশুৱে একো কথা কোৱা নাছিল। আনহাতে বিশ্বাসৰ পৰা ভ্ৰষ্ট হোৱা লাইডেকিয়া মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে একো প্ৰশংসাৰ কথা কোৱা নাছিল। পঞ্চমতে, আৰু প্ৰতিখন চিঠিৰ সামৰণিত এনেদৰে কোৱা হৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। প্ৰকাশিত বাক্য পুস্তকৰ এই 2য়টো প্ৰধান ভাগত আমি পাওঁ যি আছে সেই কথা, অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে জড়িত কথা। এই 7টা মণ্ডলীলৈ লিখা 7খন চিঠি হৈছে প্ৰভু যীশুৱে একোটা মণ্ডলীলৈ লিখা একোটা বাৰ্তা। সেই সময়ত চিঠি লিখা আৰু সঘনাই ভ্ৰমণ কৰাটো এটা নিয়মৰ নিচিনা আছিল। ৰোমিয়া সাম্ৰাজ্যৰ চাৰিওপিনে সুন্দৰ সুন্দৰ পথ আছিল।
এই চিঠিকেইখন কিন্তু প্ৰভু যীশুখ্ৰীষ্টই সেই মণ্ডলীকেইটালৈ পোনে পোনে লিখা চিঠি আছিল। কিন্তু এই চিঠিকেইখন পাচনিসকলে খ্ৰীষ্টীয় মণ্ডলীসমূহলৈ লিখা চিঠিকেইখনৰ নিচিনা নাছিল। এই 7টা মণ্ডলী প্ৰভু যীশুখ্ৰীষ্টই বিশেষভাৱে কিয় বাছি লৈছিল বাৰু? কাৰণ এই মণ্ডলীকেইটা সেই সময়ৰ ৰোমীয় সাম্ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ ঠাইত অৱস্থিত আছিল। কাৰণ সেই ঠাইখিনি আছিল পূব আৰু পশ্চিমৰ দেশবিলাকৰ মিলন ক্ষেত্ৰ। সেই ঠাইখিনিতেই অতি উন্নত সভ্যতাই গা কৰি উঠিছিল। সেই অঞ্চলতেই হিত্তিয়াবিলাকে আনুমানিক খ্ৰীষ্টপূৰ্ব 2000 চনমানত ইফিছ নগৰ স্থাপন কৰিছিল। স্মৰণাও তেওঁলোকেই স্থাপন কৰিছিল বুলি আমি পঢ়িবলৈ পাওঁ। পৰ্গা তাৰ বহু পাছত আৰু তাৰ পাছত থুৱাতিৰা আৰু চাৰ্ডি স্থাপিত হৈছিল। সেই নগৰবোৰ মহাবীৰ আলেকজেণ্ডাৰৰ দিনত অতি উন্নত হৈ উঠিছিল। আৰু সেই অঞ্চলতেই এনাটলীয়া সভ্যতা আৰু গ্ৰীক সভ্যতা মিলিত হৈছিল। সেই এনাটলীয়াবিলাকৰ দেৱ-দেৱীবিলাক আছিল বিভিন্ন জীৱ-জন্তু আদিৰ আকৃতিৰ। আৰু আনহাতে গ্ৰীকসকলৰ দেৱ-দেৱীবোৰ মানুহৰ আকৃতিৰ আছিল। ইফিছ আছিল এখন অতি সুন্দৰ ঠাই। বগা বগা মাৰ্বল পাথৰেৰে নিৰ্মিত সুন্দৰ সুন্দৰ ঘৰ অট্টালিকাৰে ভৰা আছিল এই ইফিছ নামৰ নগৰখন। সেই সময়ত প্ৰায় 2 লাখমান মানুহ এই ইফিছ নগৰত বাস কৰিছিল। প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ যথেষ্ট প্ৰভাৱ সেই নগৰখনত পৰিছিল। সেই নগৰখনৰ বন্দৰৰ মুখতে 4টা প্ৰকাণ্ড প্ৰকাণ্ড স্তম্ভ আছিল আৰু তাত ক্ৰুচ খোদিত কৰা আছিল। সেই স্তম্ভ 4টাৰ এটা আছিল মঠি, এটা মাৰ্ক, এটা লুক আৰু আনটো জোহনৰ প্ৰতি উৎসৰ্গিত। অৱশ্যে সেই ঠাইত এতিয়া এটা স্তম্ভহে অক্ষত অৱস্থাত আছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ প্ৰভাৱ ইমান প্ৰবল আছিল যে বহুতো প্ৰাচীন মন্দিৰ গীৰ্জাঘৰলৈ পৰিৱৰ্তিত কৰা হৈছিল। পাচনি পৌল আৰু পাচনি জোহনৰ বিশেষ পৰিচৰ্যাৰ ফলস্বৰূপে সেই অঞ্চলত বহুসংখ্যক লোক খ্ৰীষ্টীয় বিশ্বাসলৈ আহিছিল। বহুত সংখ্যক লোকে প্ৰভু যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছিল। পাচনি পৌলৰ সকলোতকৈ সফল পৰিচৰ্যা সেই ইফিছ অঞ্চলতেই হৈছিল বুলি অনুমান কৰিব পাৰি। আমি পাচনিৰ কৰ্ম 19 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো পঢ়ি দিম। এইদৰে 2 বছৰলৈকে কৰিলত এছিয়াত বাস কৰা সকলো যিহুদী আৰু গ্ৰীকবিলাকেও প্ৰভুৰ বাক্য শুনিবলৈ পালে। অৰ্থাৎ সেই পৰিচৰ্যাৰ যোগেৰে, পাচনি পৌল আৰু জোহনৰ সেই পৰিচৰ্যাৰ যোগেৰে সকলোৱে শুভবাৰ্তা শুনিবলৈ পাইছিল। অৱশ্যে আমি এই কথা ক'ব পাৰোঁ যে শুভবাৰ্তা শুনিবলৈ পোৱা সকলো লোকেই নিশ্চয় বিশ্বাস কৰা নাছিল। সেই বিষয়ে নিশ্চয় সন্দেহ নাই। কিন্তু খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসত এইটো অতি প্ৰভাৱশালী আৰু সফল পৰিচৰ্যা আছিল বুলি অনুমান কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, প্ৰকাশিত বাক্য পুস্তকৰ 2য় আৰু 3য় অধ্যায়ত আমি পাম প্ৰভু যীশুখ্ৰীষ্টই এই 7টা মণ্ডলীলৈ বিশেষভাৱে পঠোৱা বাৰ্তাৰ কথা। সেই কথা আমি পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম। আজিলৈ ইমানতেই সামৰিব খুজিছোঁ। কিন্তু শেষ কৰাৰ আগতে এটা কথা মনত পেলাই দিব খুজিছোঁ। প্ৰভু যীশুৱে আজিও আমাক প্ৰত্যেককে কিবা নহয় কিবা ক'ব বিচাৰে, কিবা জনাব বিচাৰে। তেওঁৰ বিশ্বাসী হিচাপে আমি তেওঁৰ সৈতে সহভাগিতা ৰক্ষা কৰি তেওঁৰ সেই মাত
শুনি থাকিবলৈ যত্ন কৰি থকা উচিত। অৱশ্যে আমি এই কথাও মনত ৰখা উচিত যে কেৱল শুনোতা নহয়, পালন কৰোতা হ'বলৈও আমি চেষ্টা কৰি থকা উচিত, নহয়নে বাৰু? আপুনি বাৰু প্ৰভু যীশুৰ মাত শুনি আছেনে? প্ৰভু যীশুৰ সৈতে আপোনাৰ সহভাগিতা আপুনি ৰক্ষা কৰি আছেনে? আজি বাৰু প্ৰভু যীশুৱে আপোনাক কি কৈছে? প্ৰভু যীশুৰ কথামতে আপুনি চলিবলৈ জীৱনত সংকল্প কৰিছেনে? প্ৰভু যীশুৰ আজ্ঞাসমূহ আপুনি বাৰু পালন কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। 2 নম্বৰ অধ্যায়ত আমি মণ্ডলীৰ বিষয়ে থকা অংশটোত প্ৰৱেশ কৰোঁ। মণ্ডলী খ্ৰীষ্টৰ শৰীৰ। তেওঁ মণ্ডলীক প্ৰেম কৰি মণ্ডলীৰ বাবে নিজকে সমৰ্পণ কৰিছিল। পিতৃ ঈশ্বৰেই তেওঁক মণ্ডলী দিছিল। 3 নম্বৰ অধ্যায়ৰ পাছত মণ্ডলী অনুপস্থিত হৈ পৰে। 4 নম্বৰ অধ্যায়লৈকে মণ্ডলীৰ কথা 19 বাৰ উল্লেখ কৰা হৈছে। 4 অধ্যায়ৰ পৰা 20 অধ্যায়লৈকে মণ্ডলীৰ কথা এবাৰো উল্লেখ কৰা হোৱা নাই, কাৰণ এই সময়ছোৱাত মণ্ডলীক পৃথিৱীৰ পৰা আঁতৰাই পেলোৱা হ'ব। 7টা মণ্ডলীলৈ লিখা পত্ৰ কেইখনৰ 3টা ব্যাখ্যা আছে। সমসাময়িক অৰ্থাৎ জোহনৰ দিনৰ স্থানীয় মণ্ডলীসমূহলৈ প্ৰত্যক্ষ বাৰ্তা বুলি ভবা হয়। দ্বিতীয়তে, কিছুমানে ইয়াক সংমিশ্ৰিত অৰ্থাৎ সেই সময়ৰ লগতে সকলো যুগৰ সকলো মণ্ডলীৰ বাবে প্ৰযোজ্য কিবা এটা এই পত্ৰবোৰত আছে বুলি কয়। তৃতীয়তে, কালানুক্ৰমিক বুলি কোৱা সকলে এই 7টা মণ্ডলীয়ে মণ্ডলীৰ ইতিহাসৰ 7টা সুকীয়া সময় বুজোৱা বুলি বিশ্বাস কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু তেওঁলোকে যাতে সকলো সময়তে তেওঁলোকৰ জীৱনত তোমাকে যাতে আগস্থান দি নিজৰ জীৱন যাতে পৰিচালিত কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যি যি বাক্যবোৰ প্ৰভু তেওঁলোকে শিকিছে, সেই বাক্যবোৰ যাতে তেওঁলোকে বুজি পাব পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ঈশ্বৰৰ বাক্য। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে শ্বহীদৰ মণ্ডলী বুলি কোনটো মণ্ডলীক বুজোৱা হৈছে? অপশ্যন এ ফিলাডেলফিয়া, অপশ্যন বি স্মৰণা, অপশ্যন চি ইফিছ, অপশ্যন ডি প্ৰগ্ৰাম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।